আজিলৈকে আমাৰ তাত ইয়াত ঘৰ দুৱাৰ এটি বনোৱা নাই শ্মশান বেলেগ জেগাত বনোৱা আছে আমাৰ তাত কিয় বনোৱা নাই আমাৰ এইটো বাটটো চাওকচোন এতিয়া বাটটো ঘূৰাই দিলোঁ চব গাড়ী আমি হাতীৰ গাড়ী চব ঘূৰাই দিলোঁ 57 নম্বৰ কলিয়াবৰ বিধানসভা সমষ্টিত মিছা চাহ বাগিচাত অগপ দলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে পহুখেদা দিলে মিছাবাসী ৰাইজে আমার নগাঁও জেলা মিছাবাগান 3 নম্বৰ ওয়ার্ডত আজি 20 বছর ধরে আমার বিজেপি সরকার যেখানে কাম করে গৈ আছে আমার সরকারটোৱে যিকোনো বস্তু ইয়াত সব বস্তু দি আছে কিন্তু আমার মিছাবাগান 3 নম্বৰ ওয়ার্ডত আমার রাস্তা পদূলি মানে একোৱে পকা নাই আর শ্মশান ঘাটত আমার সব জায়গাত ঘর দিয়া হয়েছে আমার শ্মশানত একো ঘর নাই আর আমার যেতিয়া মানুষ মরি যায় পানি চানি পড়লে আমার বহুত দিগদার হয় আর আমার এই রাস্তাটো পানি পড়ি গেলে গাড়ি এম্বুলেন্স সব এইবিলাক অসুবিধা হৈ আছে এইটো কাৰণে আমাৰ ৰাইজে আজি এজিপি দলৰ বিজেপি মিত্ৰজোঁটৰ যি আমাৰ দল সংগঠন আহিছিলে তেওঁক আমাৰ ৰাইজে আজি ৰাস্তাৰ পৰা কথা পাতি আৰু আধা ৰাস্তাতে গাড়ী ঘূৰাই দিছে কলিয়াবৰৰ পৰা হেমন্ত ভূঞা ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com